নমস্কাৰ। আজি সাধাৰণ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো হৈছে ধাতুসমূহৰ ভিতৰত বিদ্যুতৰ উত্তম পৰিবাহীটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে তাম, অপশ্যন বি দিয়া আছে জিংক, অপশ্যন চি দিয়া আছে এলুমিনিয়াম আৰু অপশ্যন ডি দিয়া আছে চিলভাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চিলভাৰ। ধাতুসমূহৰ ভিতৰত বিদ্যুতৰ উত্তম পৰিবাহীটোৰ নাম হৈছে চিলভাৰ। তলত উল্লেখ কৰা কোনগৰাকীয়ে সৌৰজগত আৱিষ্কাৰ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। কপাৰ্নিকাছ, গেলিলিও গেলিলি, আৰ্নেষ্ট ৰাদাৰফোৰ্ড আৰু অপশ্যন ডি দিয়া আছে জোহানেছ কেপলাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কপাৰ্নিকাছ। কপাৰ্নিকাছে সৌৰজগত আৱিষ্কাৰ কৰিছিল। তলত উল্লেখ কৰা কোনগৰাকীয়ে হাইড্ৰজেন আৱিষ্কাৰ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হেনৰি কেভেণ্ডিছ, অপশ্যন বি দিয়া আছে কপাৰ্নিকাছ, অপশ্যন চি দিয়া আছে উইলিয়াম হাৰ্শ্বেল আৰু অপশ্যন ডি দিয়া আছে ৰবাৰ্ট বাউন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেনৰি কেভেণ্ডিছ। হেনৰি কেভেণ্ডিছে হাইড্ৰজেন আৱিষ্কাৰ কৰিছিল। পোনপ্ৰথমবাৰৰ বাবে মানুহে কোন চনত মহাকাশত খোজ দিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। 1952 চনত, 1961 চনত, 1972 চনত আৰু অপশ্যন ডি দিয়া আছে 1981 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1961 চনত। পোনপ্ৰথমবাৰৰ বাবে মানুহে 1961 চনত মহাকাশত খোজ দিছিল। প্ৰথমগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানীৰ নাম কি আছিল? এইটো চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কেৰলিন হাৰ্শ্বেল, অপশ্যন বি দিয়া আছে নৰ্মান লকাৰ, অপশ্যন চি দিয়া আছে মেৰী কিউৰী আৰু অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেৰলিন হাৰ্শ্বেল। প্ৰথমগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানীৰ নাম হৈছে কেৰলিন হাৰ্শ্বেল। তলত উল্লেখ কৰা কোনটো তাৰিখত নোবেল বঁটা প্ৰদান কৰা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। 10 জানুৱাৰী, 10 এপ্ৰিল, 10 অক্টোবৰ আৰু অপশ্যন ডি দিয়া আছে 10 ডিচেম্বৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 10 ডিচেম্বৰ। বছৰৰ 10 ডিচেম্বৰ তাৰিখে নোবেল বঁটা প্ৰদান কৰা হয়। মংগল গ্ৰহৰ কেইটা উপগ্ৰহ আছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে এটা, অপশ্যন বি দিয়া আছে দুটা, অপশ্যন চি দিয়া আছে 5টা আৰু অপশ্যন ডি দিয়া আছে 7টা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2টা। মংগল গ্ৰহৰ 2টা উপগ্ৰহ আছে। মানৱ দেহত কিমান লিটাৰ তেজ থাকে? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1 লিটাৰ, অপশ্যন বি দিয়া আছে 2 লিটাৰ, অপশ্যন চি দিয়া আছে 5 লিটাৰ আৰু অপশ্যন ডি দিয়া আছে 10 লিটাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 5 লিটাৰ। মানৱ দেহত 5 লিটাৰ তেজ থাকে। তলত উল্লেখ কৰা কোনগৰাকীয়ে সূৰ্যৰ পোহৰত 7টা ৰং থাকে বুলি আৱিষ্কাৰ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নিউটন, অপশ্যন বি দিয়া আছে কপাৰ্নিকাছ, অপশ্যন চি দিয়া আছে গেলিলিও গেলিলি আৰু অপশ্যন ডি দিয়া আছে হেনৰি কেভেণ্ডিছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিউটন। নিউটনে সূৰ্যৰ পোহৰত 7টা ৰং থাকে বুলি আৱিষ্কাৰ কৰিছিল। তলত উল্লেখ কৰা কোনটো পৃথিৱীৰ উপগ্ৰহ? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চন্দ্ৰ, অপশ্যন বি দিয়া আছে সূৰ্য, অপশ্যন চি দিয়া আছে শুক্ৰ গ্ৰহ আৰু অপশ্যন ডি দিয়া আছে শনি গ্ৰহ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।